নমস্কাৰ সকলোকে ইডু ৰেলৈ আপোনালোকক স্বাগতম জনাইছো। গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত হ'বলগীয়া কমন এডমিশ্যন টেষ্ট LLB এন্ট্ৰেন্স এক্সামিনেশ্যন বাবে 4 নম্বৰ ভিডিঅ'টো আপোনালোকৰ আগত লৈ আহিছো। আজি আমি আলোচনা কৰিম ফাণ্ডামেণ্টেল ডিউটিছৰ বিষয়ে। সো ভিডিঅ'টো আৰম্ভ কৰিছো। ফাণ্ডামেণ্টেল ডিউটিছ, হোৱাট ইজ ফাণ্ডামেণ্টেল ডিউটিছ? একচুৱেলি আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত আৰ্টিকেল নম্বৰ 51A ফাণ্ডামেণ্টেল ডিউটিছ আমাৰ আছে। Fundamental duties are the moral and constitutional obligation of every citizen toward the nation. They remind citizens that while enjoying fundamental rights, they must also perform certain duties for the country. Actually, fundamental duties হৈছে কেইটামান আমাৰ দেশৰ বাবে মানিবলগীয়া ডিউটি। আমি একচুৱেলি এই ডিউটি কেইটা পালন যেতিয়া কৰোঁ, আমি দেশৰ বাবে আমি কিছুমান ভাল কাম কৰি থকা নিচিনা হয় ডিউটি। ফাণ্ডামেণ্টেল ৰাইটছটো আপোনাৰতো মাষ্ট বি, ফাণ্ডামেণ্টেল ৰাইটছ আমাৰ আছে, বাট ফাণ্ডামেণ্টেল ডিউটিছো আমি যদি পাৰফৰ্ম কৰোঁ, আমাৰ দেশখন ভাল এখন দেশত পৰিণত হ'ব যদি আমাৰ সকলো চিটিজেনে ফাণ্ডামেণ্টেল ডিউটিছখিনি ভালকৈ পালন কৰে। পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন হৈছে পাৰ্ট নম্বৰ 4A ফাণ্ডামেণ্টেল ডিউটিছ আছে, আৰ্টিকেল হৈছে 51A আৰু প্ৰেজেণ্ট নাম্বাৰ অফ ডিউটিছ আছে আমাৰ 11টা। 11 number of fundamental duties are there in our constitution. Constitutional background chale ami gom pao je originally the constitution did not contain fundamental duties. Prothomote nasile, they were added by the 42nd Constitutional Amendment Act 1976 on the recommendation of the Swaran Singh Committee. আৰু প্ৰথমতে ফাণ্ডামেণ্টেল ডিউটিছ আমাৰ ইয়াত নাছিলে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত। 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট যেতিয়া হয় 1976ত, আৰু এইটো ৰেকমেণ্ড কৰিছিলে স্বৰান সিং কমিটিয়ে। তাৰপিছতে এইটো কনষ্টিটিউশ্যনত আমাৰ ফাণ্ডামেণ্টেল ডিউটিছটো এড হয়। ইনিচিয়েলি 10টা ফাণ্ডামেণ্টেল ডিউটিছ এড হৈছিল, বাট 86 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 2002ত আৰু এটা ফাণ্ডামেণ্টেল ডিউটি এড হয়, 11 নম্বৰ ফাণ্ডামেণ্টেল ডিউটি। সো আমি আৰ্টিকেল ৱাইজ আমি আৰ্টিকেলৰ 51A যিমানখিনি আমাৰ 11টা ফাণ্ডামেণ্টেল ডিউটিছ আছে আমি আলোচনা কৰিম। এই নাম্বাৰটো হৈছে ৰেছপেক্ট দ্য কনষ্টিটিউশ্যন। এই নাম্বাৰত মেনশ্যন আছে যে আমি আমাৰ কনষ্টিটিউশ্যনখন ৰেছপেক্ট কৰিব লাগে। এবাইড বাই দ্য কনষ্টিটিউশ্যন, ৰেছপেক্ট ইটছ আইডিয়েলছ এণ্ড ইনষ্টিটিউশ্যন, ৰেছপেক্ট দ্য নেশ্যনেল ফ্লেগ এণ্ড দ্য নেশ্যনেল এন্থেম, ষ্টেণ্ডিং ৰেছপেক্টফুলি ডিউৰিং দ্য নেশ্যনেল এন্থেম। সো আমি কনষ্টিটিউশ্যনখন ৰেছপেক্ট কৰিব লাগে, লগতে নেশ্যনেল ফ্লেগ আৰু নেশ্যনেল এন্থেমটো আমি ৰেছপেক্ট কৰিব লাগে। এক্সাম্পলত দি আছে ষ্টেণ্ডিং ৰেছপেক্টফুলি ডিউৰিং দ্য নেশ্যনেল এন্থেম, আমি থিয় হ'ব লাগে যেতিয়া আমাৰ নেশ্যনেল এন্থেমটো ক'তবা আমি শুনি পাওঁ নাইবা গাই থাকে। বি নম্বৰটো হৈছে ফ'ল' দ্য আইডিয়েলছ অফ দ্য ফ্ৰীডম ষ্ট্ৰাগল। আমাৰ দেশখন স্বাধীন হোৱাৰ বাবে যিসকল ব্যক্তিয়ে ষ্ট্ৰাগল কৰিছিলে তেওঁলোকক আমি সদায় ফ'ল' কৰিব লাগে আৰু ৰেছপেক্ট দিব লাগে। চেৰিছ and follow the noble ideals that inspired in the struggle for independence. Example মই লিখি দিছো এইখন, respecting the sacrifice of freedom fighters. C number 2 is protect India's sovereignty, unity and integrity. Every citizen must help preserve the nation's unity and territorial integrity. D number 2 is defend the country and render national service when called upon by the government. ইয়াৰ এক্সাম্পলটো যেনে ছাৰ্ভিং ইন দ্য আৰ্ম ফৰ্চেছ when legally required, যেতিয়া ছাপ'জ কিবা এটা এটেক হৈ গ'ল, আমি কেতিয়াবা হয়তো আমি জইনো কৰিব লগা হৈ যাব আৰ্ম ফৰ্চত, তেনেকুৱা ধৰণৰ কথা। ই নম্বৰটো হৈছে প্ৰমোট হাৰমনি, আমি হাৰমনি মেইনটেইন কৰিব লাগে। প্ৰমোট হাৰমনি এণ্ড দ্য স্পিৰিট অফ কমন ব্ৰাদাৰহুড এমং অল পিপল অফ ইণ্ডিয়া। ৰেছপেক্ট অল ৰিলিজিয়নছ, ৰেছপেক্ট অল লেংগুৱেজেছ, ৰেছপেক্ট প্ৰেক্টিচেছ derogatory to the dignity of women. F number 2 হৈছে preserve cultural heritage, value and preserve the rich heritage of India's composite culture. Example is protecting historical monuments and cultural traditions. G number 2 is protect the environment, protect and improve. আমি আমাৰ ফৰেষ্ট সমূহ, লেক সমূহ, ৰিভাৰ সমূহ যোনটো আমাৰ নেচাৰেল হয় এই বস্তুখিনি আমি প্ৰটেক্ট কৰিব লাগে। প্লান্টিং ট্ৰিজ এণ্ড এক্সাম্পল দিয়া আছে প্লান্টিং ট্ৰিজ এণ্ড প্ৰিভেণ্টিং পলিউশ্যন, আমি পলিউশ্যন আননেচেচাৰী পলিউশ্যন কৰিব নালাগে।
H number 2 হৈছে develop scientific temper, humanism, spirit of inquiry, spirit of reform. আমি এক্সাম্পলত মই দিছো যে এনকাৰেজিং ছ'চিয়েল লজিকেল থিংকিং ইনষ্টেড অফ ছুপাৰষ্টিশ্যন। আমি আননেচেচাৰী পুৰণা কথাবোৰতকৈ আমি চায়েন্সৰ ওপৰত বেছি ফ'কাছ দিলে আমাৰ বেছি ভাল হয়, দেশখন আগবাঢ়ি যাব। টেকন'লজি, চায়েন্স এণ্ড টেকন'লজি, যিহেতু আমি জানো যে আমাৰ ইণ্ডিয়া ডেভেলপিং কাউণ্ট্ৰি, যাতে আমাৰ অতি সোনকালে আমাৰ ইণ্ডিয়াখন ডেভেলপ কাউণ্ট্ৰি হৈ যায়, সেইবাবে ছুপাৰষ্টিশ্যনত বিলিভ কৰাতকৈ আমি লজিকেল থিংকিঙত ওপৰত বেছি বিলিভ কৰাটো গুৰুত্বপূৰ্ণ। I number 2 is safeguard public property. Safeguard public property, ensure give up violence. Example, not damaging buses, train, school or government buildings. যেনে আমাৰ ইণ্ডিয়াত এতিয়াও ক'ৰবাত আমি ফুৰিবলৈ গ'লে দেখা পাওঁ যে ট্ৰেইনত গ'লে ডাব্বাটো ইমান লেতেৰা কৰি পেলাই মানুহখিনি, চিভিক চেন্সৰ কথা আহি পৰে ইয়াতে। চ' আমাৰ অলৰেডি ফাণ্ডামেণ্টেল ডিউটি আমি যদি মেইনটেইন কৰি চলো, আমাৰ দেশখন ধুনীয়া হৈ পৰিব এদিন নহয় এদিন, অতি সোনকালে, যদিহে আমাৰ চিটিজেনছখিনি এই বস্তুখিনি ফ'ল' কৰি থাকে। যেনে বাছত গ'লেও বাহিৰত খিৰিকি বস্তু পেলাই দিয়ে, তো সেইবোৰ এটা আহি পৰে ইয়াতে ডিউটিৰ এগেইনষ্ট ডিউটি হৈ যায়। strive for excellence, strive toward excellence in all spheres of individual and collective activity. Example দিছো যে working honestly and improving personal skill. তাৰপিছত কে নম্বৰটো আহিল ডিউটি অফ পেৰেণ্টছ গাৰ্জিয়ান। এইটো হৈছে এই লাষ্টৰটো এডেড 2002, যোনটো আমাৰ এমেণ্ডমেণ্ট 46 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট হয় 2002, এই ডিউটি অফ পেৰেণ্টছৰটো এড কৰিছে। প্ৰভাইড অপৰচুনিটিজ ফৰ চিলড্ৰেন, এডুকেশ্যন টু চিলড্ৰেন বিটুইন 6 to 14 years. এইটো ডিউটি হয় একচুৱেলি পেৰেণ্টছৰ, 6ৰ পৰা 14 বছৰলৈকে তেওঁলোকক এডুকেশ্যনৰ অপৰচুনিটি দিব লাগে। এইকেইটা আপোনালোকে স্ক্ৰীনশ্বটটো মাৰি থ'ব পাৰে। আমাৰ 11টা ফাণ্ডামেণ্টেল ডিউটিজ, আৰ্টিকেল নম্বৰ 51A। এইটো ইম্পৰ্টেণ্ট ফেক্টছ অলৰেডি মই কৈ দিলোঁ আপোনালোকক। পাৰ্ট 4A হয় আৰ্টিকেল 51A, টোটেল ডিউটিজ 11টা, 11 এডেড বাই 42nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 1976। কমিটি আছিল তেতিয়া চৰণ সিং কমিটি, আৰু 11A ডিউটি এডেড বাই 86 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 2002। তো কুৱেশ্যন এটা মই ইয়াতে লিখি দিছোঁ, আৰু ফাণ্ডামেণ্টেল ডিউটিজ এনফৰ্চেবল। একচুৱেলি এইটো এনফৰ্চেবল নহয়। Fundamental duties are non-justiciable, meaning citizens cannot generally be taken to court solely for not performing them. However, Parliament may make laws to give effect to some duties. For example, laws related to protection of the environment, for preventing of damage of public property. এইটো ডিফাৰেঞ্চ বিটুইন মই দেখাইছোঁ ফাণ্ডামেণ্টেল ৰাইটছ আৰু ফাণ্ডামেণ্টেল ডিউটিজ। ফাণ্ডামেণ্টেল ৰাইটছ হৈছে প্ৰটেক্ট ইণ্ডিভিজুৱেলছ ফ্ৰীডম, আৰু ফাণ্ডামেণ্টেল ডিউটিজ লে ডাউন ৰেছপনচিবিলিটিজ অফ চিটিজেন। একচুৱেলি ফাণ্ডামেণ্টেল ডিউটিজ হৈছে আমাৰ চিটিজেনৰ ৰেছপনচিবিলিটি। ফাণ্ডামেণ্টেল ৰাইটছ হৈছে এনফৰ্চেবল বাই কোৰ্টছ, আৰু ফাণ্ডামেণ্টেল ডিউটিজ এনফৰ্চেবল বাই কোৰ্টছ নহয়, জেনেৰেলি নন জাষ্টিচিয়েবল। এইটো ফাণ্ডামেণ্টেল ৰাইটছ হৈছে পাৰ্ট 3 আৰ্টিকেল 12ৰ পৰা 35, আৰু ফাণ্ডামেণ্টেল ডিউটিজ পাৰ্ট 4A আৰ্টিকেল 51A। কেইটামান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন মই লৈ আহিছোঁ। ADRE হওক বা LLB এণ্ট্ৰেন্স এক্সামে হওক বা BED হওক, এনেকুৱা ধৰণৰ কুৱেশ্যন বহুত দেখা পোৱা গৈছিল। ফাণ্ডামেণ্টেল ডিউটিজ আৰ মেনশ্যন ইন পাৰ্ট 4A হ'ব এনচাৰ অপশ্যন নম্বৰ B। কুৱেশ্যন নম্বৰ 2 হৈছে ফাণ্ডামেণ্টেল ডিউটিজ ৱেৰ এডেড বাই, অপশ্যন নম্বৰ B হ'ব 42nd এমেণ্ডমেণ্ট। কুৱেশ্যন নম্বৰ 3 ফাণ্ডামেণ্টেল ডিউটিজ আৰ কণ্টেইন ইন, অপশ্যন নম্বৰ C আৰ্টিকেল 51A। কুৱেশ্যন নম্বৰ 4 হৈছে হুইচ কমিটি ৰেকমেণ্ডেড the inclusion of fundamental duties, option number B Swaran Singh committee. Question number 5 is how many fundamental duties are there at present, option number B 11. Question number 6 is the duty relating to education of children was added by, option number D 86 amendment. Question number 7 is which fundamental duties relates to environmental protection, option number C article 51A. 8 number question হৈছে ফাণ্ডামেণ্টেল ডিউটিজ আৰ কোনটো হ'ব ইয়াৰে, অপশ্যন নম্বৰ C হ'ব নন জাষ্টিচিয়েবল। কুৱেশ্যন নম্বৰ 9 হৈছে ৰেছপেক্টিং দ্য নেশ্যনেল ফ্লেগ এণ্ড নেশ্যনেল এন্থেম ইজ কভাৰ্ড আণ্ডাৰ, কোনটো অপশ্যন আছিলে, এইটো আৰ্টিকেল 51A হ'ব, চাবক্লজ A।
হুইচ অফ দ্য ফলোইং ইজ নট এ ফাণ্ডামেণ্টেল ডিউটি কোনটো ফাণ্ডামেণ্টেল ডিউটি নহয় এইটো যোনটো অপশ্যন নম্বৰ চি আছে ভোট ইন এভৰি ইলেকশ্যন এইটো ফাণ্ডামেণ্টেল ডিউটি নহয় ফাণ্ডামেণ্টেল ডিউটিৰ আণ্ডাৰত নপৰে এইটো আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে কুইক ৰিভিজনৰ কাৰণে দিছোঁ তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ নেক্সট ভিডিঅ'লৈ মই অতি সোনকালে আপোনালোকৰ আগত আহি আছোঁ ধন্যবাদ